তামাৰহাটত বিজেপিত যোগদান সংখ্যালঘু মহিলাৰ উন্নয়নৰ স্বাৰ্থত বিজেপিত যোগদান। গুমা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ শতাধিক সংখ্যালঘু মহিলাসকলে আজি বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। শ্ৰীৰামপুৰ সমষ্টিৰ কাৰ্যবাহী সদস্য সজল কুমাৰ সিংহৰ নিজ ঘৰত তামাৰহাটত আজি ৰাইজে উপস্থিত হৈ বিজেপি দলত যোগদান কৰে। গুমা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত আৰু বিজেপি দলৰ কাম কাজৰ প্ৰতি আকৰ্ষিত হৈ বিজেপি দলত যোগদান কৰে প্ৰায় শতাধিক মহিলাই। সংখ্যালঘু মহিলাসকলক বিজেপি দলৰ গেৰুৱা গামোচা আৰু টুপি দি আদৰি লয় সজল কুমাৰ সিংহই। মই ভাবো যে বিজেপিৰ যি কৰ্ম, যি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যি দক্ষতা, মুখ্যমন্ত্ৰী মহোদয়ৰ যি পপুলাৰিটি, মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰণে আজি যি সংখ্যালঘু ৰাইজে মুছলমান ভাইসকলে যে বিজেপিক আকোৱালি লৈছে, তাৰ কাৰণে মই ভাবো যে আগন্তুক দিনত যি আমাৰ বিটিআৰৰ নিৰ্বাচন আছে, বিটিআৰৰ নিৰ্বাচনত বিজেপি খুব ভাল ৰিজাল্ট হ'ব আৰু বিশেষকৈ আমাৰ এই ইলেকশ্যনৰ পিছত কংগ্ৰেছে এনেও 0 আৰু বিগ 0। আজি গুমা সমষ্টিৰ পৰা 100 এবভ মহিলা জইন কৰিলে আৰু এই জইনিংটো মোৰ ৰেচিডেন্সত আহি পেলাই কৰিছে। আমি মাতি অনা নাই, তেখেতে কৈছে আমি উইলিংলি আমি জইন কৰিম, বিজেপিত জইন কৰিম, আৰু এখেতে আহিছে আৰু মই এখেতৰ লগত কথা পাতি পেলাই যিটো চালো, যিটো মনৰ ভাৱ যে বিজেপিৰ প্ৰতি এই মহিলাসকল অলপ দিন আগত মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে এইবাৰ বিজেপি আমাৰ মাইনৰিটি মহিলাসকলে বহুত ভোট দিছে, যথেষ্ট ভোট দিছে। ইয়াৰ এইটো প্ৰমাণ যে এইবাৰ মহিলাসকলে যে বিজেপিৰ কামত যে খুব সন্তুষ্টি হৈ তেখেতে ভাবিছে যে আমি বেলেগৰ কথাত নাযাওঁ, আমি বিজেপিৰ লগত থাকিব লাগে। আমাৰ যদি উন্নয়ন হ'ব লাগে, জাগাৰ উন্নয়ন হ'ব লাগে আৰু আমি একত্ৰিত হৈ থাকিব লাগে, তাৰ কাৰণে আমাৰ সংখ্যালঘু মুছলমান ৰাইজ ওলাই আহিছে